নমস্কাৰ, মই দিগন্ত বৰা। আপোনালোকে চাই আছে শিল্পীকুটি ক্ৰাফ্ট। বন্ধুসকল, আজি মই আপোনালোকক 4টা বিশেষ পদ্ধতিৰে পেপাৰ চুপহি বনাই দেখুৱাম। পেপাৰ চুপহিটোৰ ওপৰতে পেপাৰটো কিমান ভাল বাজিব নাবাজিব সেইটো নিৰ্ভৰ কৰে। পেপাৰ চুপহিটো যিমানে ভাল হ'ব, পেপাৰ মাতো সিমানে ভাল হ'ব। আৰু যদি পেপাৰ চুপহিটো ভাল নহয়, তেতিয়াহ'লে আপোনাৰ পেপাৰ খোলাটো বা শিঙাটো যিমান ভাল হ'লেও ভাল মাত নিদিয়ে। আৰু যদি চুপহিটো ভালদৰে বনায়, তেতিয়াহ'লে আপোনাৰ শিঙাটো বেয়া হ'লেও পেপাৰে ভাল মাত দিয়ে। কিন্তু সেইকাৰণে আপোনালোকে এটা সুন্দৰভাৱে পেপাৰ চুপহিটো বনাব পাৰিব লাগিব। আৰু পেপাৰ চুপহিটো সোনকালে বেয়াও হৈ থাকে, গতিকে সকলো সময়তে চুপহি বনাবলৈ বেলেগৰ ওচৰলৈ গৈ থাকিবলৈ অসুবিধা হয়। গতিকে যদি নিজেই চুপহিটো বনাবলৈ জানে তেন্তে সুবিধা হয়। গতিকে আজি মই আপোনালোকক 4টা বিশেষ পদ্ধতিৰে বনাই দেখুৱাম। আপোনালোকে এই 4টা পদ্ধতিৰে বনালেও সুন্দৰ পেপাৰ চুপহি বনাব পাৰিব। গতিকে আহক, এতিয়া মই কেনেকৈ চুপহি বনাওঁ ক্ৰমান্বয়ে দেখাই গৈছোঁ। বন্ধুসকল, চুপহি বনাবৰ কাৰণে আপোনালোকক লাগিব এটা উপযুক্ত নল। এইখিনি নল মই সংগ্ৰহ কৰি ৰাখিছোঁ। আজিকালি আচলতে নল পাবলৈ বহুত দিগদাৰ, তথাপি বহুত কষ্ট কৰি মই এইখিনি বিচাৰি আনিছোঁ। আজি এই নলৰ পৰাই মই আপোনালোকক পেপাৰ চুপহি বনাই দেখুৱাম। এতিয়া পেপাৰ চুপহি বনাবলৈ হ'লে প্ৰথমে আপোনাক এনেকুৱা এটা গাঁঠি লাগিব। আমি গাঁঠিটোৰ কাষতে প্ৰথমে আমি কটাৰী এখন লৈ পেলাই এনেকৈ কাটি দিছোঁ। এই গাঁঠিটো ঠিক ওচৰতে কাটি দিম। এনেকৈ পকাই পকাই কাটিলে হৈ যাব। তাৰপিছত আমি এইটো গাঁঠিত ৰাখি কাটিলোঁ। এতিয়া আমি এইফালৰ পৰা প্ৰায় 1 ইঞ্চিমান, 1 ইঞ্চিতকৈ অকণমান বেছিকৈ এটা নিজৰ আন্দাজ মতে আৰু সেইকাৰণে আমি কাটি দিম। কটাৰীখন অকণ লাহে লাহে ৰেপি থাকিলে কাটি যাব। বেছি জোৰ কৰিব নালাগে, নহ'লে ফাটি যাব। কাট খাই গ'ল। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ ভিতৰত কিছুমান জাবৰ থাকে, জাবৰখিনি আমি চাফা কৰিব লাগিব। তাৰ কাৰণে এডাল খৰিকা লৈ পেলাই আমি জাবৰখিনি চাফা কৰিব লাগিব। এনেকুৱা এডাল বাঁহৰ শলা এডাল লৈ ল'ব, লৈ পেলাই ইয়াতে সোমোৱাই দি এনেকৈ অলপ পকাই দিলে ইয়াৰ পৰা ভিতৰৰ পৰা জাবৰখিনি ওলাই যাব। তথাপি গোটেইখিনি জাবৰ ভালকৈ নোলায়, গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব, এনেকুৱা এখন মিহি চিজ পেপাৰ এখন লৈ এই বাঁহডালতে অকণমান এনেকৈ পকাই ল'ম। এনেকৈ অকণমান পকাই লৈ চিজ পেপাৰখন অকণমান গোল কৰি ল'ম। এইকণতে আমি এখন কেঁচি এখন এইটো কাটি দিম। এনেকৈ গোল কৰি দিছোঁ। এনেকৈ পকাই ল'ম চিজ পেপাৰখন। এনেকৈ পকাই ল'ম। তাৰপিছত আমি মিহিকৈ পকাই ল'লোঁ। মই ইয়াৰ ভিতৰত দি এনেকৈ ভৰাই দিম। এনেকৈ অলপ পকাই পকাই থাকিম। তেতিয়া কি হ'ব, ভিতৰৰ জাবৰখিনি চাফা হৈ যাব। এইবিলাক জাবৰ ওলাই গৈছে। এতিয়া আমি চিজ পেপাৰখন লৈ পেলাই অকণমান এনেকৈ চাফা কৰি লৈছোঁ। আৰু এটা এটা থাকিব পাৰে, অলপ চাফা কৰি লৈছোঁ। এনেকৈ প্ৰত্যেকটো চুপহিয়ে যে মাত দিব তেনে কোনো কথা নাই। কেতিয়াবা চুপহি বনালে চুপহিয়ে ভাল মাত নিদিয়ে বা মাত কেতিয়াবা নোলায়েই। গতিকে এটাই নোলালে আন এটা বনাব লাগিব। তথাপি এইটো চাওঁ কেনেকুৱা হয়। এতিয়া আমি ইয়াত এখন জিভা কাটিব লাগিব। জিভা এখন ফালি ল'ব লাগিব। জিভাখন ফালিবলৈ হ'লে চোকা ব্লেড লাগে। মই ব্লেডৰ সলনি এনেকুৱা এখন পাতলকৈ চুৰি এখন বনাই লৈছোঁ, ধাৰ কৰি লৈছোঁ। ব্লেডখন হ'লে মানে সহজতে ধাৰটো পৰি যায়। চুৰিখন মই ভালকৈ ধৰাই মেলি হেৰি কৰি লৈছোঁ। এতিয়া আমি এই গাঁঠিটো এই কাষৰ পৰা ধৰি এনেকৈ আমি অকণ পাতলকৈ আচলতে জিভা ইয়াত কাটিম। তাৰ কাৰণে অকণমান বৰ সাৱধানে কাটিব লাগিব। বহুত বেছিও হ'ব নালাগে, কমো হ'ব নালাগে। এনেকৈ কাটি ল'লোঁ। এইটো
ইয়াত এনেকৈ পাতলকৈ এখন আমি জিভা এখন উলিয়াই ল'লোঁ। এতিয়া ইয়াত মানে অলপ আঁচাবিলাক যদি আছে এইবিলাক গুচাই চাফা কৰি ল'ব লাগিব। তাৰপিছত আমি চিজখন লৈ পেলাই যিখন জিভা ফালিছিলোঁ তাৰ এনেকৈ ভিতৰতে ভৰাই দি পেলাই অলপ লাহে লাহে চিজখন অকণ ঘঁহি ঘঁহি অকণ চাফা কৰিম। তাৰপিছত জিভাখন যদি বেছি ডাঠ হৈ থাকে তেতিয়া অলপ চিজখন ঘঁহি দিলে অলপ মিহি হ'ব। এনেকৈ অলপ লাহে লাহে চিজখন ঘঁহি ঘঁহি অকণমান ওপৰটো চুচি দিলেই হ'ল আৰু এইটো। এতিয়া আমি এইটো বজাই চাম মাতটো কেনেকুৱা দিয়ে। মাতটো দিছে যদিও যথেষ্ট টান হৈ আছে, মানে জিভাখন বেছি ডাঠ হৈ আছে। আচলতে নলডালো অলপ বেছি ডাঠ হ'ল। যিমান পাতল নল হয় মাতটো সিমানে ভাল দিয়ে। গতিকে আমি জিভাখন অকণমান চুচি পেলাই অকণ পাতল কৰি দিম। এনে কটাৰীখন লৈ পেলাই অলপ চুচি দিছোঁ। বেছি চুচিব নালাগে, অলপ চুচিলে হ'ল। তাৰপৰা আকৌ চিজখন ঘঁহি অলপ মিহি কৰি দিম। এতিয়া চাওঁ কিমান পাতল হৈছে। এতিয়া মাত দিব লাগে। এতিয়া আকৌ এবাৰ বজাই চাওঁ। এতিয়া মই এইটো পদ্ধতিৰে বনাই দেখালোঁ। সাধাৰণতে প্ৰায় সকলোৱে এইটো পদ্ধতিৰে বনায়, কিন্তু মই আপোনাক আৰু এইটো এটা পদ্ধতি আৰু 3টা পদ্ধতি মই দেখুৱাম। এতিয়া আমি ইয়াতো ইফালেতো আমি এইটো গাঁঠিটো ৰাখি পেলাই এইটো বনাই দিলোঁ, কিন্তু এতিয়া এই গাঁঠি নোহোৱাকৈতো ইমানখিনি দীঘল নল আমিতো লোকচান কৰিব নোৱাৰোঁ। গতিকে আমি গাঁঠি নোহোৱাকৈও আমি এইফালে এটা ঠিলা লগাই পেলাই এইটো বনাব লাগিব। এতিয়া ঠিলাটো কেনেকৈ লগাম সেইটো মই আপোনালোকক দেখাইছোঁ। এতিয়া আমি প্ৰথমে চুপহিটোৰ জোখত নলডাল অকণমান কাটি লৈছোঁ। 1 ইঞ্চিতকৈ অলপ বেছিকৈ কাটি লৈছোঁ। কটাৰীখনে এনেকৈ অলপ পকাই থাকিলে কাটি যাব। এইটো আমি এতিয়া এইটো কাটি ল'লোঁ। এতিয়া এইটোত গাঁঠিটো নাই, তথাপি আমি শলাডাল ভৰাই পেলাই আমি এনেকৈ এইটো চাফা কৰি লৈছোঁ। এতিয়া আমি দুইফালৰ পৰা চাফা কৰি ল'ম। এতিয়া আকৌ আমি এই যিখন পকাই লোৱা চিজখন আমি এইফালে এনেকৈ ভৰাই দিম। অলপ পকাই ভিতৰটো চাফা কৰি দিম। গাঁঠি নহ'লে চাফা কৰিবলৈ বেছি সুবিধা হয়, দুইফালৰ পৰা চাফা কৰিব পাৰি। ভিতৰৰ ফালে কোনো জাবৰ থাকিব নালাগে, জাবৰ থাকিলেই মাত নোলাব। এতিয়া আমি কি কৰিব লাগিব, ইয়াত ঠিলা লগাব লাগিব। ঠিলা কেনেকৈ লগাম? ঠিলা লগোৱাৰো 2টা পদ্ধতি আছে, মই 2টা পদ্ধতি আপোনালোকক দেখাম। প্ৰথমতে আমি কি কৰিব লাগিব, ঠিলা লগাবৰ কাৰণে অকণমান কপাহ ল'ব লাগিব। কপাহখন অকণমান কপাহ এনেকৈ আমি এৰুৱাই ল'ম। লৈ এইটো এনেকৈ পকাই হাততে পকাই কপাহখন অকণমান গোল কৰি দিলোঁ। এনেকুৱা হাততে পকাই তাৰপিছত কি কৰিম, আমি এইফালেদি এইটো এনেকৈ সুমুৱাই দিম। সুমুৱাই এই খৰিকাডাল দি পেলাই অলপ ভিতৰলৈ সুমুৱাই দিলোঁ। তাৰপিছত এতিয়া কপাহখিনি ভিতৰত ঢিলা হৈ আছে, গতিকে আমি কি কৰিম, এই যি কপাহ ভৰোৱাত আগটো এনেকৈ আঙুলিৰে আমি এনেকৈ ধৰি ল'ম। ধৰি লৈ এইফালে খৰিকাডাল ভৰাই এইটো অলপ কপাহখিনি হেঁচি এনেকৈ সুমুৱাই দিম। হেঁচি দিম। তাৰপিছত এইফালৰ পৰা অকণমান দিম। এতিয়া আমি ইয়াত এটা কাম কৰিব লাগিব। এতিয়া আমি কি কৰিব লাগিব, ইয়াত অকণমান বাঁহৰ গুড়া দি পেলাই আঠা দিব লাগিব। আঠা দিবলৈ হ'লে প্ৰথমে ইয়াত অকণমান বাঁহৰ গুড়া লগাই ল'ব লাগিব। বাঁহৰ গুড়াটো কেনেকৈ পাম, এনেকুৱা বাঁহ ল'ব, চিজ পেপাৰ এখন ল'ব, লৈ ইয়াত চিজ পেপাৰখন এনেকৈ ঘঁহি দিলে তাৰপৰা বাঁহৰ গুড়াটো ওলাই যাব। এনেকৈ অলপ সময় ঘঁহি থাকিব লাগিব। বেছি নালাগে, অকণমান হ'লে হ'ল। এতিয়া এইখিনি বাঁহৰ গুড়াখিনি ওলাই গ'ল। বাঁহৰ গুড়াখিনি ইয়াত ওলাই গ'ল। আমি তাৰ কাৰণে এতিয়া আপোনালোকক এনেকুৱা এটা ফেব্ৰিকুইক লাগিব, 10 টকা 5 টকা যি হওক। এতিয়া আমি কি কৰিব লাগিব, আমি যিফালে কপাহখিনি ইয়াত ভৰাইছিলোঁ
অকণমান ক'ৰবাত ভিতৰলৈ ঠেলি ল'ম। এতিয়া কি কৰিম, আমি বাঁহৰ গুড়াকণ ইয়াতে দি দিম, ইয়াত এনেকৈ দি দিম। এনেকুৱা পদ্ধতি নকৰিলে উপায় নাই, কাৰণ ইমানখিনি নলটো পেলাই দিব নোৱাৰি। ইয়াৰ পৰা এইটো আচলতে ইয়াৰ পৰা বেছিহে ধুনীয়া হয়। এতিয়া আমি কি কৰিম, ইয়াতে অকণমান ফেব্ৰিকুইক এনেকৈ দি দিম। আঠাটো দিলোঁ। এতিয়া আমি বাঁহৰ গুড়াখিনিত এইটো এনেকৈ এনেকৈ দি দিম। এতিয়া আকৌ ইয়াতে লাগি ধৰিব আৰু এইটো আৰু অকণমান ফেব্ৰিকুইক ওপৰতে দি দিম। এইটো হৈ গ'ল। এইটো এটা পদ্ধতি। এইটো পদ্ধতিও মই আপোনালোকক বনাই দেখাইছোঁ। কিছুমান বহি পেলাই অকণ মিহি কৰি দিব। এতিয়া আমি আকৌ আগৰ দৰে এখন জিভা ফালি ল'ম। ইয়াৰ পৰা উলিয়াই ল'ম জিভা এখন। এনেকৈ আমি কাটি লৈছোঁ একদম পাতলকৈ। এইটো এনেকৈ ফালি ল'লোঁ। অলপ চাফা কৰি দিম। এতিয়া ফালি চিজখন এনেকৈ অলপ ভৰাই দিম, এনেকৈ চাফা কৰিম। তলৰ পৰা দুইফালে চাফা কৰিম, আকৌ উল্টা দি পেলাই এনেকৈ। এতিয়া মাত কেনেকৈ দিয়ে চাওঁ। এতিয়ালৈকে জিভাখন পাতল কৰা নাই। যদি পাতল নকৰাকৈ ভাল মাত দিয়ে, এতিয়া পাতল কৰা কোনো কথাই নাহে। এতিয়া মই বনাই চাওঁ বাজে নে নাবাজে। এইটো বেছি ভাল হৈছে মাত। এনেকৈ বনালে আচলতে চুপৰি বেছি ভাল মাত দিয়ে। গাঁঠিটো থাকিলে কেতিয়াবা অসুবিধা হয়। গাঁঠি থাকিলেও মই ভাল মাত দিয়ে, কিন্তু কেতিয়াবা অসুবিধা হ'ব পাৰে। এতিয়া ঠিলা মৰা মই আন এটা পদ্ধতি আপোনালোকক দেখুৱাম। এইটো এটা গাঁঠি নাই, গাঁঠি নোহোৱাকৈ আমি অকণমান কাটি লওঁ। আগৰ জোখতে অকণমান কাটি লৈছোঁ। এইটো কাটি ল'লোঁ। আগৰ দৰে আকৌ এনেকৈ চাফা কৰি ল'ম। আকৌ চিজখন ভিতৰতে ভৰাই এখন ভিতৰৰ ফালে চাফা কৰিম। এতিয়া আমি এইটো ঠিলা কিহে মাৰিম। ঠিলা মাৰিবলৈ আমাক লাগিব এনেকুৱা এটা চেণ্ডেলৰ টুকুৰা। চেণ্ডেলৰ টুকুৰাটো কিন্তু কেতিয়াও আগতে পিন্ধা বা ব্যৱহাৰ কৰা চেণ্ডেল হ'ব নালাগিব, নতুন চেণ্ডেল হ'ব লাগিব। নতুন চেণ্ডেল বুলি কওঁতে আপোনালোকে যদি চেণ্ডেলৰ দোকানত যায়, তেতিয়া চেণ্ডেলৰ দোকানত কেতিয়াবা বহুত বিক্ৰী নোহোৱা ৰিজেক্ট চেণ্ডেল থাকে। এই তেনেকুৱা চেণ্ডেল আনি ল'লেই হ'ল। দোকানত ক'লে এইবিলাক এনেই দিয়ে, কেতিয়াবা কিবা কাৰণে ৰিজেক্ট হৈ যায়, সেইবিলাক বিক্ৰী নহয়। বিক্ৰী নোহোৱা চেণ্ডেলবিলাক তাত এনেই পৰি থাকে, সেইবিলাক বিচাৰিলে তাত পাই যাব। তেনেকুৱা তাত চেণ্ডেল হ'লে হৈ যাব। এতিয়া আমি কি কৰিব লাগিব, এইটো অকণমান আমি এনেকৈ কাটি ল'ম। ইয়াৰ পৰা অকণমান পাতলকৈ টুকুৰা এটা কাটি লৈছোঁ। এইটো তাৰপিছত ইয়াৰ পৰা আৰু এটুকুৰা কাটি ল'ম। ইয়াৰ পৰা কাটি ল'ম। আমি এটুকুৰা কাটি ল'লোঁ। এতিয়া এটুকুৰাটো বহুত ডাঙৰ হৈ আছে, গতিকে এইটো অলপ মিহি অকণ গোল কৰিব লাগিব। তাতে এই চুপৰি যিটো ফুটা আছে, এই ফুটাটো জোখত আমি গোল কৰি ল'বই। কাটি এনেকুৱা কেঁচি এখন ল'ম, লৈ এইটো অকণমান আমি এনেকৈ এইখিনি চুকখিনি কাটি দিম, গোল কৰি দিম এনেকৈ কাটি কাটি। এতিয়া আমি এইটো এনেকৈ গোলকৈ কাটি ল'লোঁ। এতিয়া আমি ইয়াত ভৰাই দিম। এইটো এনেকৈ ভৰাই দিম। লাহে লাহে এনেকৈ পকাই দিলে সোমাই যাব ভিতৰলৈ। এইটো হ'ল। এতিয়া আমি বাঢ়ি থকাখন কি কৰিম, যিখন বাঢ়ি আছে একদম এই কাষতে এনেকৈ কাটি দিম। এইটোও আমাৰ এটা ঠিলা লগোৱা হৈ গ'ল। এইটো এটা সহজ পদ্ধতি। এনেকৈ ঠিলা লগাই বনালে আচলতে চুপৰিটো বেছি ভাল হয়, বেছি ভাল মাত দিয়ে। এতিয়া আকৌ আগৰ দৰে আমি ইয়াত এখন জিভা কাটি দিছোঁ। এনেকৈ এখন জিভা এখন কাটি ল'লোঁ। লাহে লাহে এনেকৈ টানি অকণ ফাক কৰি দিব লাগে। এতিয়া আমি আকৌ এইটো চাফা কৰি ল'ম। এনেকৈ চিজখন অকণ লাহে লাহে চিজখন মাৰিব লাগিব, কিন্তু বেছি জোৰ কৰিলে নহ'ব। লাহে লাহে আলু সৰহকৈ আকৌ এনেকৈ ওপৰ ফাললৈ। এতিয়া আকৌ আমি ভিতৰৰ ফালে অকণ চাফা কৰি দিম।
এতিয়া এইটো বজাই চাওঁ বাজে নাবাজে। কিমান সুন্দৰ চুপহি হৈছে, কোনো গাঁঠি লগা নাই, কোনো মানে লাগি ধৰা নাই, ফ্ৰীলি মাতটো ওলাইছে। গতিকে এনেকুৱা হ'ব লাগিব। শেষৰ পদ্ধতিটো হৈছে যদি নল নাপায় তেতিয়া কি কৰিব? গতিকে নলৰ বিকল্প চিন্তা কৰিব লাগিব। নলৰ বিকল্প চুপহিটো কেনেকৈ বনাম সেইটো এটা মই পদ্ধতি আপোনালোকক দেখাই আছোঁ। এনেকুৱা একদম বাঁহৰ আগলি বাঁহ অকণমান যাতে ফুটাটো সৰু হয়, এনেকুৱা ইয়াৰ খৰিকাডাল যেনে সোমাইছে তেনেকুৱা জোখত এই আগটোৰ পৰা আমি বনাম। তাৰ কাৰণে কি কৰিব লাগিব? আমি এইখিনি লাহে লাহে আমি বাঁহডাল চাচি দিম এনেকৈ। এইটো কিন্তু সাৱধানে চাচিব লাগিব যাতে চবফালে সমান পাতল হয়। কোনোফালে ডাঠ বা কোনোফালে পাতল হ'লে নহ'ব। লাহে লাহে এনেকৈ আমি এইটো চাচি দিম। চাব লাগিব কোনফালে কিমান পাতল হৈছে নহৈছে। এতিয়া আমি এইটো এঢলীয়া হৈ আছে, আমি এইটো সমানকৈ কাটি লৈছোঁ, তেতিয়াহে গম পাম কিমান ডাঠ কিমান পাতল হৈছে। তুমি চাব লাগিব কিমান পাতল হৈছে। এতিয়া পাতল হৈছে আৰু এতিয়া চিজখন ঘঁহি ঘঁহি আমি এইটো চাচিব লাগিব। মানে কটাৰীখন দিলে হয়তো কোনোবাফালে বেছি পাতল হৈ যাব পাৰে, গতিকে চিজখন দি পেলাই এনেকৈ আমি এইটো ঘঁহি ঘঁহি পাতল কৰিব লাগিব। আমি চাব লাগিব কিমান পাতল হৈছে। এতিয়া আমি আকৌ খৰিকাডাল লৈ পেলাই ভিতৰটো অকণ চাফা কৰি ল'ম। এনেকৈ চাফা কৰি চাব লাগিব কিমান পাতল হৈছে আৰু পাতল। গতিকে আৰু অলপ চুচি লওঁ, অলপ বেছি ডাঠ হৈ আছে নলৰ জোখতকৈ। এতিয়া আমি চাচি ল'লোঁ। এতিয়া আমি চুপহিটো জোখত আকৌ এইফালৰ পৰা কাটি লৈছোঁ। এতিয়া চাচিবলৈ বেছি সুবিধা হ'ব। এইটো আমি কাটি ল'লোঁ। এতিয়া এইটো চাওঁ, চিজখন মাৰি পেলাই চিজখন ঘঁহি অলপ মিহি কৰি দিছোঁ। নলৰ নিচিনা ধুনীয়া মিহি নিমজ হ'ব লাগিব। নলডাল অকণ পাতল হ'ব লাগিব, তেতিয়াহে উপযুক্তভাৱে এটা চুপহি হ'ব। তাৰপিছত চিজ পেপাৰখনে ভিতৰটো অকণমান চাফা কৰিম, আকৌ পকাই লোৱা চিজ টুকুৰাটোৱে। যথেষ্ট জাবৰ থাকে। এতিয়া আমি আগৰ দৰে অকণমান ঠিলা লগাই দিম ইয়াতে। এতিয়া আমি ইয়াত চেণ্ডেলৰ ঠিলাটো লগাই দিম। অকণ পকাই পকাই ভিতৰলৈ অলপ চেলি পেলাই লগাই দিম। বেছি জোৰ কৰিব নালাগে, নহ'লে ফাটি যাব। আমি জোখতে কাষতে কাটি দিছোঁ। এতিয়া আমি জিভা চোলা উলিয়াই লওঁ। এতিয়াতো বজাই চাওঁ। সুন্দৰ হৈছে, অকণো লাগি থকা নাই। এনেকুৱা পূৰা ফ্ৰী হ'ব লাগে, তেতিয়া পেপাৰ মাতটো ভাল হয়। তাৰপিছত আমি এইটো গৰম তলত লগাই পেলাই টিউন কৰি ল'ব লাগিব। এতিয়া মই টিউন কৰি নেদেখাওঁ, টিউন কৰি দেখাবলৈ গ'লে ভিডিঅ'টো যথেষ্ট দীঘল হৈ যায়। গতিকে পেপাৰ টিউন কেনেকৈ কৰে ইয়াৰ ওপৰত মোৰ ভিডিঅ' দিয়া আছে,
গতিকে আপোনালোকে সেইটো চাই ল'ব, সেইটো চালে টিউন কৰিব পাৰিব। গতিকে আজি এই 4টা পদ্ধতিৰে মই আপোনালোকক এই 4টা চুপহি বনাই দেখুৱালোঁ। কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু লগতে যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছোঁ বুলি ভাবে তেন্তে নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আন 10জনেও পায়, 10জনেও ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। লগতে এতিয়ালৈকে যিসকলে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইমানখিনিয়ে আছিলে আজিলৈ। পিছত অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।